ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থনীতি বিষয়টোৰ ওপৰত খ অংশৰ পৰা একাধিক্ৰমে কুৱেশ্যন এনচাৰসমূহ অকল 1 মাৰ্কৰ কাৰণে লৈ আহিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা আগন্তুক পৰীক্ষাত পঢ়িব পাৰা আৰু এই প্ৰশ্ন উত্তৰসমূহ খুবেই উপকৃত কৰিব তোমালোকক, কাৰণ মই তোমালোকৰ পাঠ্যপুথিৰ পৰা একাধিক্ৰমে প্ৰশ্ন উত্তৰসমূহ বাছি লৈ আহিছোঁ আৰু আশা কৰোঁ তোমালোকৰ মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সময়ত প্ৰশ্ন উত্তৰসমূহ পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা বুলি আশা কৰিলোঁ। ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ খ অংশটো প্ৰথম অধ্যায়টো হ'ল প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা। ইয়াত তোমালোকে ভাৰতৰ স্বাধীনতা বৰ্ষৰ ভাৰতীয় অৰ্থব্যৱস্থাৰ সৈতে কিছু কথা জানিবলৈ পাৰিবা আৰু ইয়াৰ অনিৰ্ণয় কাৰণসমূহ লগতে ইয়াৰ স্থবিৰতাৰ কাৰণৰ বিষয়ে জানিবলৈ পাবা। প্ৰথম অধ্যায় প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা। ভাৰতবৰ্ষত জনসংখ্যা সঞ্চালনৰ প্ৰথম স্তৰ কেতিয়া আৰম্ভ হৈছিল? উত্তৰটো লিখিবা 1921 চনৰ আগেয়ে। ইংৰাজ আগমনৰ আগতে ভাৰতীয় মানুহৰ জীৱিকাৰ প্ৰধান উৎস কি আছিল? কৃষি। কৃষিত শতকৰা 85% লোকেই নিৰ্ভৰশীল আছিল। ঔপনিৱেশিক শাসনকালত কৃষিৰ স্থবিৰতাৰ মূল কাৰণ কি আছিল? মূল কাৰণটো কি আছিল যে ঔপনিৱেশিক চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দোবস্তি ব্যৱস্থাসমূহ। নেক্সট প্ৰশ্ন, ইংৰাজ শাসনকালত কৃষিৰ উৎপাদনশীলতা নিম্ন পৰ্যায়লৈ নমোৱাত অৰিহণা যোগোৱাৰ এটা কাৰণ লিখা। উত্তৰটো হ'ব নিম্নমানৰ প্ৰযুক্তি, সাৰ প্ৰয়োগ নিম্নমানৰ আছিল আৰু কি জলসিঞ্চনৰ অভাৱ আছিল। কাৰণ ইংৰাজসকলে কৃষিৰ ওপৰত এইবোৰৰ উন্নয়নৰ কাৰণে ইমান চিন্তা কৰা নাছিল। ইংৰাজ শাসনকালত কৃষিৰ বাণিজ্যকৰণত দেশশস্য উৎপাদনত অধিক গুৰুত্ব দিয়া হৈছিল। কি শস্যৰ ওপৰত দিয়া হৈছিল? মুদ্ৰা উপাৰ্জনমুখী শস্যৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। প্ৰাচীন ভাৰতৰ এটা বিখ্যাত বস্ত্ৰ উদ্যোগৰ নাম লিখা। কি হ'ব এইটো? কপাহী বস্ত্ৰ উদ্যোগ আছিল প্ৰাচীন ভাৰতৰ এটা বিখ্যাত বস্ত্ৰ উদ্যোগ। ঔপনিৱেশিক চৰকাৰৰ ভাৰতবৰ্ষত নিউ ঔদ্যোগিকৰণৰ অভিপ্ৰায় এটা উল্লেখ কৰা। অভিপ্ৰায়টো কি আছিল যে ভাৰতবৰ্ষক ইংলেণ্ডত গঢ়ি উঠা উদ্যোগসমূহৰ বাবে কেঁচামাল যোগানকাৰী দেশ হিচাপে অৱনমিত কৰা, অৰ্থাৎ ভাৰতবৰ্ষক এখন ইংলেণ্ডত যিবিলাক উদ্যোগ গঢ়ি উঠিছিল ভাৰতৰ পৰা কেঁচামালসমূহ নিব পৰাকৈ এখন দেশ হিচাপে বা বজাৰ হিচাপে ভাৰতবৰ্ষক গঢ়ি তুলিছিল। টিস্কোৰ সম্পূৰ্ণ নাম লিখা। টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী। ঔপনিৱেশিক শাসনকালত ভাৰতৰ জাতীয় আয় তথা জনমূৰি আয়ৰ তাৎপৰ্যপূৰ্ণ গণনাকাৰীজনৰ নাম কি আছিল? উত্তৰটো হ'ব VK RV ৰাও। ইংৰাজসকলৰ সাম্ৰাজ্যবাদী শাসনৰ একমাত্ৰ উদ্দেশ্য কি আছিল? ভাৰতবৰ্ষক ইংলেণ্ডৰ বাবে আধুনিক উদ্যোগ গঢ়ি তোলাৰ বাবে কেঁচামাল যোগানকাৰী দেশ হিচাপে অৱনমিত কৰা। অৰ্থাৎ ইংৰাজে ভাৰতবৰ্ষত শাসন কৰাৰ এটাই উদ্দেশ্য আছিল যে ভাৰতবৰ্ষক ইংলেণ্ডৰ বাবে এখন আধুনিক উদ্যোগবিলাক যে গঢ়ি উঠিব লাগিব, তাৰ বাবে কেঁচামাল যোগানকাৰী দেশ হিচাপে গঢ়ি তোলাই তেওঁলোকৰ উদ্দেশ্য আছিল। ইংৰাজসকলে কোন চনত ভাৰতবৰ্ষৰ ৰেলপথৰ সূচনা কৰিছিল? 1850 চনত। ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথটোৱে কোন কোন ঠাইক সংযোগ কৰিছিল? তেতিয়াৰ বোম্বাই আৰু এতিয়া মুম্বাই আৰু থানাক সংযোগ কৰিছিল। প্ৰাথমিক খণ্ডই সামৰি লৈ দেশ, ইয়াতে এটা অপশ্যন কাৰেক্ট আছে, এইটো হ'ল কৃষি। ভাৰতৰ প্ৰথম আইৰণ এণ্ড ষ্টীল উদ্যোগ স্থাপন ক'ত কৰা হৈছিল? উত্তৰটো হ'ব জামছেদপুৰত। সেৱাখণ্ডৰ অন্য এটা নাম কি? সেৱাখণ্ডৰ অন্য এটা নাম বুলি ক'লে আমি কি লিখিব লাগিব? দ্বিতীয় শ্ৰেণীৰ ঔদ্যোগিক খণ্ড। টাটা এয়াৰলাইন্স কেতিয়া স্থাপন হৈছিল? উত্তৰটো হ'ব 1932 চনত। টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী কোন চনত স্থাপন কৰা হৈছিল? 1907 চনত। মসলিন কি? মসলিন এবিধ মিহি কোমল কপাহী কাপোৰ। মসলিন প্ৰথমে ক'ত উৎপাদন কৰা হৈছিল? ইয়াক প্ৰথমে বংগদেশত উৎপাদন কৰা হৈছিল। মসলিন প্ৰথমে বংগদেশত উৎপাদন কৰা হৈছিল। ব্ৰিটিছৰ শাসনকালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পৰ্কীয় তথ্য পোনপ্ৰথমে কোন চনত কৰা হৈছিল? ব্ৰিটিছৰ শাসনকালত কৰা হৈছিল 1881 চনত। চুৱেজ খাল কোন চনত মুকলি কৰা হয়? 1869 চনত। ব্ৰিটিছৰ শাসনকালত ভাৰতবৰ্ষত মানুহৰ জীৱনৰ প্ৰত্যাশিত আয়ুস কিমান আছিল? 32 বছৰ।
ব্ৰিটিছৰ শাসনকালত মহিলাৰ সাক্ষৰতা হাৰ কিমান আছিল? প্ৰায় 7%। সুৱেজ খালে কোন কোন সাগৰক সংযুক্ত কৰিছে? ভূমধ্য সাগৰৰ চেইট বন্দৰ আৰু লোহিত সাগৰৰ প্ৰশাখা সুৱেজ খালে সংযুক্ত কৰিছে। মসলিন কাপোৰৰ আটাইতকৈ কোমল বিধক কি বুলি জনা যায়? মলমল বুলি জনা যায়। মলমল বুলি জনা যায়। বিদেশী ভ্ৰমণকাৰীসকলে মলমল কাপোৰক কি বুলি অভিহিত কৰিছিল? মলমল সাজ। দ্বিতীয় অধ্যায় 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ। এই অধ্যায়ত তোমালোকে ভাৰতবৰ্ষত 1991 চনত দিয়া বৈদেশিক লেনদেনৰ সংকটৰ ফলত যি অৰ্থনৈতিক সংস্কাৰ নীতিৰ সূচনা হৈছিল, এই অৰ্থনৈতিক সংস্কাৰ নীতিসমূহৰ বিষয়ে জানিবলৈ পাবা। আৰু এই নীতিসমূহনো ভাৰতবৰ্ষৰ বিভিন্ন খণ্ডৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল, এই বিষয়ে তোমালোকে জানিবলৈ পাৰিবা। এতিয়া বৰ্তমান মই 1 মাৰ্কৰ কুৱেশ্যন এনচাৰসমূহ কেনেধৰণে লৈ আহিছোঁ তোমালোকে ভিডিঅ'টোত চোৱাচোন। দ্বিতীয় অধ্যায় 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ। প্ৰথম প্ৰশ্ন, আশীৰ দশকত ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ কি আছিল? যে অদক্ষ পৰিচালনা। ভাৰতবৰ্ষই কোন দুটা বিত্তীয় অনুষ্ঠানৰ চৰ্ত মানি নতুন অৰ্থনৈতিক নীতি ঘোষণা কৰিছিল? উত্তৰ হ'ব বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ চৰ্ত মানি কি কৰিছিল? নতুন অৰ্থনৈতিক নীতি ঘোষণা কৰিছিল। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ নতুন অৰ্থনৈতিক নীতিৰ ভাগ দুটা কি কি? উত্তৰ হ'ব সুস্থিৰীকৰণ আৰু সংগঠনমূলক সংস্কাৰ ব্যৱস্থা। নেক্সট প্ৰশ্ন, সুস্থিৰীকৰণ সংস্কাৰ কি? উত্তৰ হ'ব যথেষ্ট পৰিমাণৰ বিদেশী বিনিময়ৰ ভাণ্ডাৰ মজুত ৰখা আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰা। নেক্সট প্ৰশ্ন, সংগঠনমূলক সংস্কাৰ কি? অৰ্থব্যৱস্থাটোৰ দক্ষতা বৃদ্ধি কৰা আৰু ইয়াৰ বিভিন্ন খণ্ডৰ প্ৰতিবন্ধক আঁতৰাই ইয়াক আন্তৰ্জাতিকভাৱে অধিক প্ৰতিযোগিতামূলক কৰি তোলা। তোমালোকৰ প্ৰশ্নবিলাক এবাৰ পঢ়িলেই মনত ৰৈ যাব। ইয়াত বুজিবলৈ বিশেষ একো নাই। তাৰপিছত ইয়াৰ পিছত বহলাই যেতিয়া পঢ়িবা তেতিয়া আৰু ভালদৰে বুজিবলৈ পাৰিবা। নেক্সট প্ৰশ্ন, চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিসমূহ কেইটা আৰু কি কি? এই অৰ্থনৈতিক নীতি হ'ল তিনিটা। সেইকেইটা হ'ল উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ। এতিয়া উদাৰীকৰণ বুলিলে কি বুজা? ব্যৱসায় বাণিজ্য আৰু শিল্প উদ্যোগ প্ৰতিষ্ঠানৰ বাবে চৰকাৰী নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ আদি প্ৰতিবন্ধকসমূহ উঠাই দি অধিক প্ৰতিযোগিতা সৃষ্টি কৰাকে কি বুলি কোৱা হয়? উদাৰীকৰণ বুলি কোৱা হয়। নেক্সট, ব্যক্তিগতকৰণ কাক বোলে? ব্যক্তিগতকৰণ হৈছে চৰকাৰৰ মালিকীস্বত্ব বা পৰিচালনাৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহ উলিয়াই আনি ব্যক্তিগত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হৈছে ব্যক্তিগতকৰণ। US-ৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? US-ৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। আমাৰ ইণ্ডিয়াৰ হ'ল RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। লাভ অৰ্জনকাৰী আৰু লোকচান হ'ব পৰা এই গোট দুটাৰ কোনটো ব্যক্তিগতকৰণ কৰা উচিত? এইবিলাক প্ৰশ্ন বাৰু লিখিব নালাগে, তথাপিতো মই তোমালোকক দি দিছোঁ। লোকচান হ'ব পৰা গোটটো ব্যক্তিগতকৰণ কৰা উচিত। ভাৰতৰ বেছিভাগ ৰাজ্যই কেতিয়াৰ পৰা ভেটৰ আৰম্ভণি কৰিছিল? 2005 চনৰ পৰা ভেটৰ ব্যৱহাৰ কৰিছিল বা আৰম্ভণি কৰিছিল। বিদেশী বিনিয়োগকাৰী দুটা অনুষ্ঠানৰ নাম লিখা। বিদেশী বিনিয়োগকাৰী দুটা অনুষ্ঠান হ'ল মাৰ্চেণ্ট বেংক আৰু মিউচুৱেল ফাণ্ড। এইবিলাক প্ৰশ্ন আহে পৰীক্ষাত, ভালদৰে মনত ৰাখিবা। কি হ'ব? বিদেশী বিনিয়োগকাৰী দুটা অনুষ্ঠান মাৰ্চেণ্ট বেংক আৰু মিউচুৱেল ফাণ্ড। 1991 চনত লেনদেন ভাৰসাম্যতাৰ সংকট দূৰ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? উত্তৰটো হ'ব বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ তৎকালীন অৱমূল্যায়ন ঘটোৱা হয়। অৱমূল্যায়ন কি মুদ্ৰাৰ এই বিষয়ে তোমালোকক প্ৰথম পাঠটোত মই দি দিছোঁ, চাই ল'বা। নেক্সট, কৰ ফাঁকি দিয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ লিখা। উত্তৰ হ'ব কৰ ফাঁকি দিয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ উচ্চ হাৰৰ আয়কৰ। নেক্সট প্ৰশ্ন, কৌশল সম্বন্ধীয় বিক্ৰী কি? কৌশল সম্বন্ধীয় বিক্ৰী হ'ল দীৰ্ঘকালৰ লগত জড়িত বিক্ৰী ব্যৱস্থা আৰু লঘু বিক্ৰী ব্যৱস্থা। ইয়াৰ বিপৰীতে ই হ'ল হস্তাক্ষৰৰ লগত জড়িত বিক্ৰী ব্যৱস্থা। কেতিয়াবা ইয়াৰ পাৰ্থক্য আহে। নেক্সট প্ৰশ্ন, দ্বিপাক্ষিক বাণিজ্য কাক বোলে? দুখন দেশৰ মাজত সংঘটিত হোৱা বাণিজ্যই হ'ল কি? দ্বিপাক্ষিক বাণিজ্য। নেক্সট প্ৰশ্ন, বহুপাক্ষিক বাণিজ্য কাক বোলে? দুখন দেশতকৈ অধিক দেশৰ লগত বা দেশৰ মাজত হোৱা বাণিজ্য হ'ল বহুপাক্ষিক বাণিজ্য। শুল্ক কি? আমদানিৰ ওপৰত ধাৰ্য কৰা আবকাৰী কৰক কি বুলি কোৱা হয়? শুল্ক বোলে। এইবিলাক প্ৰশ্ন আহে, ভালদৰে মনত ৰাখিবা। নেক্সট প্ৰশ্ন, নতুন অৰ্থনৈতিক নীতিৰ সপক্ষে এটা যুক্তি দিয়া। উত্তৰটো হ'ব ই ঔদ্যোগিক খণ্ডত প্ৰতিযোগিতাৰ সৃষ্টি কৰে, দৰিদ্ৰতা আৰু অসমতা দূৰীকৰণ আৰু কি কৰে? বিনিয়োগ বৃদ্ধি কৰে। যিকোনো এটা লিখিলেই হ'ল। তাৰপিছত নেক্সট,
নতুন অৰ্থনৈতিক নীতিৰ এটা প্ৰধান উদ্দেশ্য লিখা। উদ্দেশ্যটো হ'ব ৰাজস্ব ঘাটি নিয়ন্ত্ৰণ কৰা। নতুন অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে এটা যুক্তি দিয়া। ইয়া হ'ব বৈদেশিক ঋণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা। অৰ্থাৎ নতুন অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ক'বলৈ গ'লে আমি জানো যে বৈদেশিক ঋণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। নেক্সট, নৱৰত্ন কোম্পানীৰ এটি নাম লিখা। নৱৰত্ন কোম্পানীৰ এটি নাম হ'ল ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড, চমুকৈ BPCL। বাণিজ্যিক কৌশলৰ পুনৰ্গঠনৰ এটি উদ্দেশ্য লিখা। বাণিজ্যৰ শুল্কৰ হাৰ কম কৰা, আমদানিৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম বাতিল কৰা, আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰা। নেক্সট প্ৰশ্ন, গেট চুক্তি কি? গেট হ'ল 1948 চনত ভাৰতকে ধৰি বিশ্বৰ 23খন দেশৰ মাজত গঠিত এটা আন্তৰ্জাতিক সন্থা। অৰ্থাৎ ইয়াত ভাৰতবৰ্ষ আছে আৰু 1948 চনত 23খন দেশ মিলি গেট চুক্তি কি কৰা হৈছিল? গঠন কৰা হৈছিল। গেটৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গেটৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। গেটৰ এটা মূল নীতি উল্লেখ কৰা। গেটৰ এটা মূল নীতি হ'ল বৈষম্যহীনতা হ্ৰাস কৰা। গোলকীকৰণৰ এটা সুবিধা লিখা। গোলকীকৰণে বিদেশী পুঁজিৰ প্ৰত্যক্ষ বিনিয়োগ ঘটাব পাৰে। নেক্সট, গোলকীকৰণৰ এটি অসুবিধা লিখা। আন্তৰ্জাতিক প্ৰেক্ষাপটত সৃষ্টি কৰা প্ৰতিযোগিতা কেতিয়াও নীতিগত নহয়। নেক্সট, পুনৰ্গঠনে ভাৰতৰ কৃষিত পেলোৱা এটি প্ৰভাৱ লিখা। ঘৰুৱা বজাৰৰ পৰা ৰপ্তানি বজাৰলৈ কৃষকসকলক আকৰ্ষিত কৰা। তৃতীয় অধ্যায়, ভাৰতীয় অৰ্থব্যৱস্থাই সন্মুখীন হোৱা সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহ। এই অধ্যায়ত তোমালোকে ভাৰতৰ দৰিদ্ৰতা সম্পৰ্কে, দৰিদ্ৰতাৰ প্ৰকাৰ, দৰিদ্ৰতাৰ কাৰণ বা দৰিদ্ৰতা কেনেকৈ মোচন কৰিব পাৰি, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্তৰসমূহ জানিব পাৰিবা। আৰু এতিয়া মই 1 মাৰ্কৰ বাবে এই অধ্যায়টোৰ পৰা তোমালোকলৈ কি ধৰণৰ প্ৰশ্নসমূহ আনিছোঁ চাওঁ আহা। তৃতীয় অধ্যায়, ভাৰতীয় অৰ্থব্যৱস্থাৰ সন্মুখীন হোৱা সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহ। প্ৰশ্ন, বিশ্বৰ দৰিদ্ৰ লোকৰ কিমান শতাংশ ভাৰতবৰ্ষত আছে? উত্তৰটো হ'ব বিশ্বৰ দৰিদ্ৰ লোকৰ 1/5তকৈও অধিক লোক ভাৰতবৰ্ষত আছে। 1/5তকৈও অধিক লোক। নেক্সট প্ৰশ্ন, বিশ্বৰ কিমান সংখ্যক লোকে প্ৰাথমিক প্ৰয়োজনখিনি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই? উত্তৰটো হ'ব বিশ্বৰ 260 নিযুতকৈও অধিক লোকে প্ৰাথমিক প্ৰয়োজনখিনি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। কিমান হ'ব উত্তৰটো? 260 নিযুত। নেক্সট প্ৰশ্ন, আমাৰ এই সফলতাৰ স্বাধীনতা হৈছে মাত্ৰ এক পদক্ষেপ, সুযোগৰ আৰম্ভণি। আমাৰ বাবে অপেক্ষাৰত এক মহান বিজয় উল্লাস আৰু সিদ্ধি লাভৰ সুযোগৰ আৰম্ভণি। ই হৈছে দৰিদ্ৰতা, অজ্ঞতা, ৰোগ আৰু সুযোগৰ অসমতাৰ অৱসান। এই উক্তিটো কোনে, কেতিয়া আৰু কাক সম্বোধি কৈছিল? উত্তৰটো হ'ব এই উক্তিটো 1947 চনত ভাৰতৰ সংবিধানৰ সম্বন্ধি দিয়া ভাষণত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল। নেক্সট প্ৰশ্ন, দৰিদ্ৰতা হ'ল এক ডেছ সমস্যা। খালী ঠাই পূৰ কৰা। দৰিদ্ৰতা হ'লে বহুমাত্ৰিক সমস্যা। সমাজত দেখা পোৱা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ উদাহৰণ দিয়া। উত্তৰটো হ'ব ফেৰিৱালা, মুচি, মালিনী, ঠেলাৱালা, মগনীয়া ইত্যাদি হ'ল সমাজত দেখা পোৱা এক অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ উদাহৰণ। দৰিদ্ৰ কেই প্ৰকাৰ আৰু কি কি? উত্তৰটো হ'ব দৰিদ্ৰ বা দুখীয়া লোকসকলক 3 প্ৰকাৰত ভাগ কৰিব পাৰি। পৰমৰূপৰ দৰিদ্ৰ, অতি দৰিদ্ৰ আৰু দৰিদ্ৰ। পিছত তোমালোকে এইবিলাকৰ বিষয়ে বহলভাৱে জানিব পাৰিবা। নেক্সট প্ৰশ্ন, 1990 দশকত বা 1990 দশকত গ্ৰামাঞ্চলত পৰম দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে, আনহাতে নগৰ অঞ্চলত ই সামান্য পৰিমাণে বৃদ্ধি পাইছে। তাৰপিছত কি দিব লাগিব? বৃদ্ধি। দৰিদ্ৰতাৰ এটা কাৰণ লিখা। দৰিদ্ৰতাৰ এটা কাৰণ বুলি ক'লে আমি সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অসমতা, নিয়োগহীনতা, ঋণগ্ৰস্ততা, আয় আৰু সম্পদৰ ভিতৰত অসমতা এটা কাৰণ হ'লে ইয়াৰ যিকোনো এটা লিখিব পাৰিবা। মুঠ বা সামগ্ৰিক দৰিদ্ৰতা কি? মুঠ বা সামগ্ৰিক দৰিদ্ৰতা হৈছে গাইঘুটীয়া দৰিদ্ৰতাৰ যোগফল। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ গ্ৰামীণ দুখীয়া লোকসকলৰ এক বৃহৎ অংশই ডেছ। উত্তৰ হ'ব ক্ষুদ্ৰ কৃষকসকল। অৰ্থাৎ ক্ষুদ্ৰ কৃষকসকলেই ভাৰতবৰ্ষৰ গ্ৰামীণ দুখীয়া লোকসকলৰ বেছিভাগ হয় ক্ষুদ্ৰ কৃষক। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ নগৰীয়া দুখীয়াসকল হৈছে মূলতঃ ডেছ দুখীয়াৰ বহি প্ৰবাহৰ ফল।
অৰ্থাৎ গ্ৰাম্য খালী ঠাই পূৰণ কৰা হ'ব উত্তৰটো হ'ব গ্ৰাম্য দুখীয়াৰ বহি প্ৰবাহৰ ফল নেক্সট প্ৰশ্ন নগৰীয়া দুখীয়াৰ সৰহ সংখ্যকেই হয় ডেছ নাইবা ডেছ শ্ৰমিক উত্তৰটো হ'ব নিবনুৱা আৰু নৈমিত্তিক শ্ৰমিক সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ ভিতৰত কোনসকল শ্ৰমিক পৰে উত্তৰটো হ'ব অনিয়মীয়া বা নৈমিত্তিক শ্ৰমিকসকল সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ শ্ৰমিকৰ ভিতৰত পৰে নেক্সট প্ৰশ্ন ডেছ হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্যতম ঋণগ্ৰস্ততা হৈছে দৰিদ্ৰতাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহৰ অন্যতম দৰিদ্ৰ হ্ৰাসকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ ত্ৰিমাত্ৰিক দৰিদ্ৰতা ৰেখা বা দৰিদ্ৰ সীমাৰেখা বুলিলে কি বুজা উত্তৰ হ'ব দৰিদ্ৰ সীমাৰেখাই মানুহে নিজৰ মৌলিক ন্যূনতম প্ৰয়োজনখিনি ক্ৰয় কৰিব পৰা ক্ষমতাক বুজায় নেক্সট প্ৰশ্ন দৰিদ্ৰতাৰ মাত্ৰা জুখিবলৈ থকা এটা উপায় লিখা উত্তৰটো হ'ব ন্যূনতম প্ৰয়োজনীয় কেলৰীৰ মুদ্ৰামূল্য বা জনমূৰি ব্যয় নিৰ্ধাৰণৰ জৰিয়তে পৰিমাপন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটো দৰিদ্ৰতাৰ শ্ৰেণী বিভাজন কেইটা লিখা উত্তৰটো হ'ব ঘূৰ্ণীয়মান দৰিদ্ৰ উপলক্ষ্যজনিত দৰিদ্ৰ সাময়িক দৰিদ্ৰ কাক বোলে ঘূৰ্ণীয়মান দৰিদ্ৰ আৰু উপলক্ষ্যজনিত দৰিদ্ৰক একেলগে সাময়িক দৰিদ্ৰ বোলা হয় ঘূৰ্ণীয়মান দৰিদ্ৰ কাক বোলে ঘূৰ্ণীয়মান দৰিদ্ৰ হৈছে ক্ষুদ্ৰ কৃষক আৰু ঋতুজনিত বনুৱাসকল যেতিয়া দৰিদ্ৰতাৰ কবলত পৰে তাক কি বুলি কয় ঘূৰ্ণীয়মান দৰিদ্ৰ বোলে উপলক্ষ্যজনিত দৰিদ্ৰ কাক বোলে সমাজৰ একাংশ লোক আছে যিসকল অধিকাংশ সময় আৰ্থিকভাৱে সচ্ছল হৈ থাকে কিন্তু মাজে সময়েহে দুৰ্দশাত পৰে তাক কি বুলি কোৱা হয় উপলক্ষ্যজনিত দৰিদ্ৰ বোলে এইবিলাকক বুজাবলৈ বিশেষ একো নাথাকে মনত ৰাখি যাবা পঢ়ি তাৰপিছত নেক্সট প্ৰশ্ন অৰ্থনীতিবিদ নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে উদ্ভাৱন কৰা দৰিদ্ৰ সম্পৰ্কীয় সূচক কি বুলি কোৱা হয় উত্তৰটো হ'ব হেন সূচক বুলি কোৱা হয় মূল গণনা অনুপাত কাক বোলে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ অনুপাত দুখীয়াৰ সংখ্যা হিচাপে গণনা কৰিলে ইয়াক মূল গণনা অনুপাত বোলে ৰাষ্ট্ৰীয় নমুনা জৰীপ সংগঠনে কিহৰ ওপৰত ভিত্তি কৰি দৰিদ্ৰতা সম্পৰ্কীয় চৰকাৰী তথ্যসমূহ প্ৰকাশ কৰে উত্তৰটো হ'ব জনসাধাৰণৰ ভোগব্যয় সম্পৰ্কীয় তথ্যৰ ওপৰত নিৰ্ভৰ কৰি কি কৰে এই তথ্যসমূহ প্ৰকাশ কৰে গ্ৰামাঞ্চলৰ লোক এজনৰ বাবে প্ৰয়োজনীয় কেলৰীৰ পৰিমাণ কিমান উত্তৰটো হ'ব 2400 কেলৰী গ্ৰামাঞ্চলৰ বাবে 2400 কেলৰী চহৰৰ অঞ্চলৰ লোক এজনৰ বাবে প্ৰয়োজনীয় কেলৰীৰ পৰিমাণ কিমান উত্তৰটো হ'ব 2100 কেলৰী নেক্সট প্ৰশ্ন দৰিদ্ৰতা সম্পৰ্কীয় তথ্যসমূহ কোনে প্ৰকাশ কৰে উত্তৰটো হ'ব ভাৰতৰ পৰিকল্পনা আয়োগে ভাৰতৰ বাবে প্ৰস্তুত কৰে নেক্সট প্ৰশ্ন বয়োজ্যেষ্ঠ লোক দৰিদ্ৰ আৰু নিথৰুৱা মহিলাসকলৰ বাবে চৰকাৰে কি আঁচনি গ্ৰহণ কৰিছে উত্তৰটো হ'ব NSAP ইয়াৰ ফুল ফৰ্ম হ'ব নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম এই আঁচনিৰ অধীনত এই লোকসকলৰ বাবে বৃদ্ধকালত চোৱা চিতা কৰিবলৈ নথকা লোকসকলক কি কৰা হয় পেঞ্চনৰ ব্যৱস্থা কৰা হয় ইয়াৰ নাম হ'ব কি NSAP আঁচনি অৰ্থাৎ নেশ্যনেল কি হ'ব ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম PMGY আঁচনিখন কোন চনত আৰম্ভ কৰা হৈছিল উত্তৰটো হ'ব 2000 পৰা 1 চনৰ ভিতৰত আৰম্ভ কৰা হৈছিল বিশ্ব উন্নয়নৰ প্ৰতিবেদন অনুসৰি বৰ্তমান ভাৰতৰ জনমূৰি আয় কিমান উত্তৰটো হ'ব 620% ভাৰতৰ আটাইতকৈ বেছি দৰিদ্ৰ লোক বাস কৰা ৰাজ্যখনৰ নাম কি উত্তৰটো হ'ব উৰিষ্যা নেক্সট প্ৰশ্ন বিশ্বৰ কোনখন দেশৰ জনমূৰি আয় আটাইতকৈ বেছি উত্তৰটো হ'ব নৰৱে কোন চনত পৰিকল্পনা আয়োগে দুখীয়াৰ সংখ্যা নিৰূপণৰ বাবে এটা অধ্যয়ন গোট গঠন কৰিছিল উত্তৰটো হ'ব 1962 চনত এই প্ৰশ্নবিলাক দৰকাৰী মনত ৰাখিবা অদুখীয়া বা ধনী লোক কাক বোলে যিসকল লোক কোনোদিনে কোনো কাৰণত দুখীয়াই নহয় সেইসকল লোকে হৈছে অদুখীয়া বা ধনী লোক দৰিদ্ৰতা আৰু আয় সম্পদ তথা সুযোগৰ বৈষম্যৰ তাৰতম্যই বৰ্তমান পৰিস্থিতিত অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন প্ৰমাণিত কৰিছে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত কোৱা হৈছে এই উক্তিটো দেশৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 পৰা 1956 চলিছিল সেই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত এই উক্তিটো কোৱা হৈছে নেক্সট প্ৰশ্ন উন্নয়নৰ সুফলসমূহ সমাজৰ অপেক্ষিকভাৱে কম সুবিধাপ্ৰাপ্ত শ্ৰেণীসমূহে নিশ্চয়কৈ অধিকতৰ পৰা অধিকতৰ পাব লাগিব কোনখন পৰিকল্পনাত কোৱা হৈছে উক্তিটো মনত ৰাখিবা আৰু উত্তৰটো হ'ব তৃতীয় 5 বছৰীয়া পৰিকল্পনাত কোৱা হৈছে
দেশ আৰু দেশ দশকৰ আৰম্ভণিলৈ পৰিকল্পনাসমূহৰ প্ৰধান কেন্দ্ৰবিন্দু উত্তৰটো হ'ব 1950 দশকৰ পৰা 1960 দশকৰ ভিতৰত পৰিকল্পনাসমূহৰ আৰম্ভণিৰ কেন্দ্ৰবিন্দু আছিল। চতুৰ্থ অধ্যায় ভাৰতবৰ্ষৰ উন্নয়নৰ অভিজ্ঞতা প্ৰতিবেশী দেশসমূহৰ লগত এটি তুলনা। এই অধ্যায়ত তোমালোকে ভাৰতৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ উন্নয়নৰ কৌশলসমূহৰ লগত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ কৌশলসমূহ এই বিষয়ে তোমালোকে তুলনামূলক কিছুমান ধাৰণা ল'ব পাৰিবা আৰু 1 মাৰ্কৰ কুৱেশ্যন হিচাপে মই এই অধ্যায়টোলৈ তোমালোকলৈ লৈ আহিছোঁ। চতুৰ্থ অধ্যায় ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা। 1 নম্বৰ প্ৰশ্ন টেৰিফ আৰু কোটাৰ ফল লিখা। এইবোৰে আমদানি সীমিত কৰে আৰু ঘৰুৱা ব্যৱসায় প্ৰতিষ্ঠানক বিদেশী প্ৰতিযোগিতাৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ এটা নিৰ্দেশক লিখা। উত্তৰটো হ'ব মুঠ ঘৰুৱা উৎপাদনলৈ উদ্যোগসমূহৰ অংশ বৃদ্ধি কৰা। ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা পৰিকল্পনাৰ প্ৰধান কৌশল কি? উত্তৰটো হ'ব এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিক উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বৃদ্ধি কৰা। নেক্সট প্ৰশ্ন পৃথিৱীৰ 3খন দেশে উন্নয়নৰ কৌশল একেলগে আৰম্ভ কৰিছিল। দেশকেইখনৰ নাম লিখা। উত্তৰটো হ'ব চীন, ভাৰত আৰু পাকিস্তানে উন্নয়নৰ কৌশল পৰিকল্পনা একেলগে কৰিছিল। 1958 চনত আৰম্ভ কৰা গ্ৰেট লিপ ফৰৱাৰ্ড GLF-ৰ অভিযানৰ লক্ষ্য কি আছিল? উত্তৰটো হ'ব 1958 চনত আৰম্ভ কৰা গ্ৰেট লিপ ফৰৱাৰ্ড চমুকৈ GLF অভিযানৰ লক্ষ্য আছিল গোটেই দেশব্যাপী প্ৰচুৰ পৰিমাণে উদ্যোগীকৰণ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰচুৰ পৰিমাণে উদ্যোগীকৰণ কৰা। নেক্সট প্ৰশ্ন চীনত প্ৰজাসংঘ কমন চিষ্টেম মানুহে কেনেকৈ খেতি কৰিছিল? উত্তৰটো হ'ব সামূহিকভাৱে কি কৰিছিল? খেতি কৰিছিল। নেক্সট প্ৰশ্ন চীনৰ মুঠ কৃষি ভূমিৰ পৰিমাণ ভাৰতৰ মুঠ কৃষিৰ ভূমিৰ শতকৰা কিমান ভাগ? উত্তৰটো হ'ব 40 ভাগ। 2000 চনত চীনত কৃষি কাৰ্যত ব্ৰতী লোকৰ পৰিমাণ দেশখনৰ মুঠ শ্ৰম শক্তিৰ কিমান ভাগ আছিল? উত্তৰটো হ'ব 54%। পাকিস্তানে অৰ্থনৈতিক নীতিৰ দিশ পৰিৱৰ্তন কেতিয়া কৰে? উত্তৰটো হ'ব 1970 দশকৰ শেষভাগ আৰু 1980 দশকত পাকিস্তানে অৰ্থনৈতিক নীতিৰ দিশ পৰিৱৰ্তন কৰে। এই সময়ছোৱাত অৰাষ্ট্ৰীয়কৰণ আৰু ব্যক্তিগত খণ্ডক কি কৰা হৈছিল? উৎসাহ যোগোৱাত গুৰুত্ব দিয়া হৈছিল। নেক্সট প্ৰশ্ন পাকিস্তানে অৰ্থনৈতিক সংস্কাৰ আঁচনি কেতিয়া হাতত লয়? 1988 চনত অৰ্থনৈতিক সংস্কাৰ আঁচনি হাতত লয়। পৃথিৱীত বসবাস কৰা প্ৰতি 6 জন লোকৰ ভিতৰত ভাৰত আৰু চীনৰ লোকৰ সংখ্যা কিমান? উত্তৰটো হ'ব পৃথিৱীত বসবাস কৰা প্ৰতি 6 জন লোকৰ এজন ভাৰতীয়, আনজন হ'ল চীন দেশীয়। চীনৰ নিম্ন জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ কি? উত্তৰটো হ'ব 1970 দশকৰ শেষ ভাগত আৰম্ভ কৰা এটি সন্তান নীতিয়ে চীনৰ নিম্ন জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ। প্ৰশ্ন প্ৰজনন হাৰ চীনত কম বেছি শুদ্ধটো লিখা। উত্তৰটো হ'ব কম। ই পাকিস্তানৰ তুলনাত কম হয়। নেক্সট প্ৰশ্ন চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? উত্তৰটো হ'ব দ্বিতীয় বৃহত্তম দেশ। নেক্সট প্ৰশ্ন চীনৰ মুঠ ঘৰুৱা উৎপাদনলৈ কোনটো খণ্ডই সৰ্বাধিক বৰঙণি আগবঢ়ায়? উত্তৰটো হ'ব নিৰ্মাণ খণ্ডই সৰ্বাধিক বৰঙণি আগবঢ়ায়। ভাৰত আৰু পাকিস্তানৰ কোনটো খণ্ডই মুঠ ঘৰুৱা উৎপাদনলৈ সৰ্বাধিক বৰঙণি আগবঢ়ায়? উত্তৰটো হ'ব সেৱা খণ্ডই। এই দুয়োখন দেশলৈ মুঠ ঘৰুৱা আয়লৈ সৰ্বাধিক বৰঙণি আগবঢ়ায়। নেক্সট প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ দেশ খণ্ডই উন্নয়ন প্ৰক্ৰিয়াত মুখ্য ভূমিকা পালন কৰে। উত্তৰটো হ'ব সেৱা খণ্ডই উন্নয়নৰ ক্ষেত্ৰত দুয়োখন দেশত মুখ্য ভূমিকা পালন কৰে। এইবিলাক খুবেই প্ৰয়োজনীয় প্ৰশ্ন বা তোমালোকে জানিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিশুদ্ধ পানী যোগানৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তান চীনতকৈ দেশ। উত্তৰটো হ'ব আগবঢ়া। নেক্সট প্ৰশ্ন মানৱ উন্নয়নৰ নিৰ্দেশক দুটা উল্লেখ কৰা। এই নিৰ্দেশক দুটা মৃত্যুৰ হাৰ, পুষ্টিহীনতা, জনমূৰি ঘৰুৱা উৎপাদন আদি। নেক্সট প্ৰশ্ন বিভিন্ন দেশে উন্নয়নৰ বিভিন্ন স্তৰ অতিক্ৰম কৰিছে যদি দেশ সংস্কাৰ প্ৰাসংগিক স্তৰ। ইয়াতে বিভিন্ন দেশৰ বিভিন্ন উন্নয়নৰ স্তৰ অতিক্ৰম কৰিলেও উত্তৰটো হ'ব অৰ্থনৈতিক সংস্কাৰ প্ৰাসংগিক স্তৰ। উত্তৰটো হ'ব কি? অৰ্থনৈতিক সংস্কাৰ। চীনত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল? এইটো হ'ব 1978ত চীনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল।
ইয়াৰ পিছৰ প্ৰশ্নটো পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল উত্তৰটো হ'ব 1988 চনত আৰম্ভ হৈছিল চনবিলাকো মনত ৰাখিবলৈ সহজ চাই ল'বা তাৰপিছত আহিল ভাৰতত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল ভাৰতত ইয়াৰ পিছত হৈছিল কিমান 1991 চনত হৈছিল পাকিস্তান কোন চনত স্বাধীন হৈছিল 1947 চনত পাকিস্তান স্বাধীন হৈছিল 1970 দশকত কোনবোৰ উদ্যোগ ৰাষ্ট্ৰীয়কৰণ কৰা হয় মূলধন জাতীয় উদ্যোগ সামগ্ৰীৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1970 দশকত মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয় 1958 চনত চীনত দেশ সংখ্যক প্ৰজাসংঘ আছিল 1958 চনত চীনত কিমান সংখ্যক প্ৰজাসংঘ আছিল 2,06,000 প্ৰজাসংঘ আছিল